চাকৰি নিয়মীয়াকৰণৰ দাবীত সম্প্ৰতি সৰব হৈ পৰিছে সদৌ অসম ৰাষ্ট্ৰীয় যক্ষ্মা নিৰ্মূলকৰণ আঁচনি কৰ্মচাৰী সংস্থা। কালি বিশ্বনাথত অনুষ্ঠিত এক সংবাদমেলত সংস্থাৰ ৰাজ্যিক সভাপতি ৰাজীৱ মেধিয়ে ৰাজ্যত যক্ষ্মা ৰোগৰ নিৰ্মূলকৰণৰ সুদীৰ্ঘ ২৬ বছৰে নিষ্ঠা সহকাৰে কৰ্তব্য পালন কৰি অহা ৫ শতাধিক ঠিকাভিত্তিক কৰ্মচাৰীৰ চাকৰি নিয়মীয়া নোহোৱাত ক্ষোভ প্ৰকাশ কৰে। ১৯৯৮ চনত অসমত আৰম্ভ হোৱা সংশোধিত ৰাষ্ট্ৰীয় যক্ষ্মা নিয়ন্ত্ৰণ আঁচনিখন বৰ্তমান ৰাষ্ট্ৰীয় যক্ষ্মা নিৰ্মূলকৰণ আঁচনিলৈ ৰূপান্তৰ কৰি ২০২৫ চনৰ ভিতৰত যক্ষ্মা মুক্ত ভাৰত গঢ়াৰ সংকল্পৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰত্যক্ষ পৰ্যবেক্ষণত দিনে নিশাই ৰাজ্যত যক্ষ্মা নিৰ্মূলকৰণ আঁচনিৰ ৫ শতাধিক কৰ্মচাৰীয়ে কাম কৰি আহিছে। কিন্তু বিগত ২৬ বছৰ ধৰি কৰ্তব্য সম্পাদন কৰি অহা এই কৰ্মচাৰীসকলে আন ৰাজ্যত একে আঁচনিত কাম কৰি অহাসকলৰ সৈতে সমাহাৰত পাৰিতোষিক বা অন্য কোনো চৰকাৰী সা সুবিধা লাভ কৰা নাই। ইতিমধ্যে ভাৰতৰ কেইবাখনো ৰাজ্য চৰকাৰে যক্ষ্মা নিৰ্মূলকৰণ আঁচনিৰ কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণ কৰাৰ লগতে চৰকাৰী বিভিন্ন সা সুবিধা প্ৰদান কৰিছে। কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছ চৰকাৰৰ আমোলত স্বাস্থ্যমন্ত্ৰী হৈ থাকোঁতে এই ঠিকাভিত্তিক কৰ্মচাৰীৰ চাকৰি নিয়মীয়া কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিছিল। কিন্তু বৰ্তমান মুখ্যমন্ত্ৰী হৈ আজি এই পৰ্যন্ত প্ৰতিশ্ৰুতি পালন নকৰাত ক্ষোভ প্ৰকাশ কৰিছে কৰ্মচাৰীসকলে চাকৰি নিয়মীয়াকৰণ, দৰমহা বৃদ্ধি, চৰকাৰী প্ৰাপ্য সা সুবিধা প্ৰদান, কৰ্মচাৰীসকলক বিনামূলীয়া চিকিৎসা আঁচনি প্ৰৱৰ্তন, পেঞ্চন আঁচনি প্ৰৱৰ্তন আদি দাবী উত্থাপন কৰিছে। সদৌ অসম ৰাষ্ট্ৰীয় যক্ষ্মা নিৰ্মূলকৰণ আঁচনি কৰ্মচাৰী সংস্থাৰ বিশ্বনাথ জিলা সমিতিৰ সভাপতি লৱন শইকীয়া, সদস্য অনুপজ্যোতি বৰা আৰু উৎপলজ্যোতি নাথ উপস্থিত থকা এই সংবাদমেলত আনকি ৰাজ্যিক সভাপতি ৰাজীৱ মেধিয়ে অভিযোগ কৰে যে বছৰ বছৰ ধৰি ঠিকাভিত্তিকভাৱে সেৱা আগবঢ়াই থকাৰ পিছতো চাকৰি স্থায়ী নোহোৱাৰ বাবে তথা অপ্ৰত্যাশিতভাৱে মূল্যবৃদ্ধিৰ দিনবোৰৰ মাজতে এই কৰ্মচাৰী পৰিয়াললৈ অন্ধকাৰ নামি আহিছে। এই ক্ষেত্ৰত দীৰ্ঘদিন ধৰি বিভাগীয় সঞ্চালক, স্বাস্থ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক সমস্যাবোৰ সমাধান কৰিবলৈ দাবী জনাই আহিছে যদিও কোনো ধৰণৰ সঁহাৰি পোৱা নাই। সেয়েহে কালি সংবাদমেলৰ জৰিয়তে সমস্যাসমূহ চৰকাৰৰ দৃষ্টিগোচৰ কৰিবলৈ চেষ্টা কৰিছে বুলি জানিবলৈ দি এই ৫ শতাধিক কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণ প্ৰক্ৰিয়া অতি সোনকালে আৰম্ভ কৰাৰ দাবী জনোৱাৰ লগতে চাকৰি নিয়মীয়াকৰণ কৰাৰ আগলৈকে তাৎক্ষণিকভাৱে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ সমাহাৰৰ পে স্কেল প্ৰদান কৰিবলৈ দাবী জনাইছে। অন্যথা তীব্ৰ আন্দোলনৰো হুংকাৰ দিছে সদৌ অসম ৰাষ্ট্ৰীয় যক্ষ্মা নিৰ্মূলকৰণ আঁচনি কৰ্মচাৰী সংস্থা অসমে। অসম যক্ষ্মা নিৰ্মূলকৰণ আঁচনিৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলে আজি আপোনালোকৰ আগত আমাৰ যি দুখ বেদনা আজি জনাব আহিছো। সুদীৰ্ঘ ২৬ বছৰ ধৰি যক্ষ্মা ৰোগৰ দৰে মাৰাত্মক ওচৰত ব্যাধিৰ লগত আমি ওতঃপ্ৰোতভাৱে জড়িত হৈ আপোচ বিভিন্নভাৱে আমি কাম কৰি আছো। পৰিতাপৰ বিষয় এই যে বৰ্তমানৰ কৰ্মদক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ চৰকাৰৰ দিনতেই স্বাস্থ্যমন্ত্ৰী হৈ থাকোঁতে ৪৯৮/11 মাত্ৰ কেবিনেট এপ্ৰুভ হ'বলৈ বাকী আছিল আমাৰ চাকৰি ৰেগুলাৰ কৰিবৰ কাৰণে। কিন্তু আমাৰ এই কি কাৰণত আমাৰ চাকৰি অচিগাৰত ফচি গ'ল, আমি আচৰিত হৈ গৈছোঁ যে আমি যিসকল কৰ্মচাৰীসকল আছো এইসকল এতিয়া পানীত হাঁহ নচৰা অৱস্থা হৈছে। এতিয়া ৰেগুলাৰ যিসকল কৰ্মচাৰী যিসকল সুবিধা পায় বা যিসকল চেলাৰী পায় তাতকৈ আমি আধা সংখ্যক চেলাৰী পাওঁ। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি কাটৰ অনুৰোধ কৰিছোঁ, এই যে তেওঁ ১ লাখ কৰ্মচাৰী দিলে, ১ লাখ চাকৰি দিলে, এই ১ লাখৰ ভিতৰত যদি ৫০০জন ২৫জন কৰ্মচাৰী যদি দিয়া হ'লে আমি অতই আনন্দিত হ'লোহেঁতেন। এতিয়াও তেওঁ ঘোষণা কৰিছে ১০,০০০ চাকৰি দিব। এই ১০,০০০ চাকৰিৰ ভিতৰত যদি আমি ৫২৫জন কৰ্মচাৰীক আমাৰ চাকৰি যদি নিয়মীয়াকৰণ কৰি দিয়ে তেতিয়া নিশ্চিতভাৱে আমি আনন্দিত হ'ম। গতিকে আমি আপোচবিহীনভাৱে অসমৰ পৰা ভাৰতবৰ্ষৰ পৰা যক্ষ্মা ৰোগ নিৰ্মূল কৰিবৰ কাৰণে দেশে লাগি আছো। গতিকে তেখেতসকলক আমি সময় দিছো যে আমি তেখেত কৈছে আন্দোলন কৰিব নালাগে, এইকাৰণে আমি এতিয়ালৈকে আন্দোলন কৰা নাই। যদি তেওঁ আমাক নিয়মীয়াকৰণ নকৰে তেতিয়াহ'লে আমি ৰাজপথত ওলাবলৈ বাধ্য হ'ম। গতিকে আপোনাক আমি অনুৰোধ কৰিছো আপুনি আমাক বাধ্য নকৰাব। ধন্যবাদ। তেওঁ কৈছে মই আন্দোলন নকৰিবা আপোনালোক। ২০১৭ চনত তেওঁ কৈছিলে ঠিকাভিত্তিক যিসকল NSM কৰ্মচাৰী বা অন্যান্য স্বাস্থ্য বিভাগৰ কৰ্মচাৰী আছিলে তেখেতসকলক যদি ৰেগুলাৰ নকৰো তেতিয়াহ'লে ৭ম পে স্কেলৰ 7 পে স্কেলৰ সমানকে ৰেগুলাৰ চেলাই দিম। কিন্তু তেওঁৰ মন্তব্যৰে তেওঁৰ কথা ৰাখি আমি আন্দোলনৰ কোনো ব্যৱস্থা কৰা নাই, ৰাস্তাত ওলোৱালৈকে এতিয়াও কোনো হেৰি কৰা নাই। এতিয়ালৈকে তেওঁ যে আমাক ৰেগুলাৰ কৰিম বুলি কথাটো দিলে এইকাৰণে ৰাস্তালৈ এতিয়ালৈ ওলাই যোৱা নাই। যদি তেওঁ একো কাম নকৰে তেতিয়াহ'লে আমি ৰাস্তা ওলাই যোৱাৰ কৰিব লাগিব, ৰাজপথত আমি বহিব লাগিব, অন্নশনৰ নিচিনা কাৰ্যসূচী ল'ব লাগিব। এতিয়া যিসকল আমি যিসকল দুখীয়া যক্ষ্মা ৰোগী আছে, দুখীয়া যক্ষ্মা ৰোগীক ঔষধ দিয়াৰ কাম আমি বন্ধ কৰিব লাগিব। তাৰপিছত যক্ষ্মা ৰোগী ঔষধ খাই থাকোঁতে আমাৰ যিখন চৰকাৰে মটৰ বাইক দিছে এই মটৰ বাইক লৈ পেলাই খবৰ ল'ব যে তেওঁ ঔষধটো ৰেগুলাৰ খাইছে নাই। যদি ঔষধ ৰেগুলাৰ নাখায় তেতিয়া ড্ৰাগ ৰেজিষ্টেণ্ট নিচিনা TB হয়, য'ত নেকি আপোনাৰ চিকিৎসাৰ হাৰ মাত্ৰ ৫০% ভাল পায়।
গতিকে এই ড্ৰাগ ৰেজিষ্টাৰ নোহোৱাকে আমি যাতে নিয়মীয়াকে মানুহখিনিক সুস্থ কৰি ৰাখিব পাৰো, অসমখনক যক্ষ্মামুক্ত কৰিব পাৰো, ভাৰতবৰ্ষক যদি যক্ষ্মামুক্ত কৰিব পাৰো, এই তেনেকুৱা পৰ্যায়ত আমি কাম কৰি আছো। কিন্তু আমি অসম চৰকাৰক অনুৰোধ কৰিছো যে আমাক এইসকল কৰ্মচাৰী খুব বেছি নহয় 525 জন কৰ্মচাৰী আছো, এইসকল কৰ্মচাৰী ৰেগুলাৰ কৰাৰ ব্যৱস্থা কৰিব লাগে। অন্যথা আমি ৰাজপথত যোৱাৰ আমি সিদ্ধান্ত ল'ব লাগিব। আজি আমি এই প্ৰেছ কনফাৰেন্সৰ জৰিয়তে সদৌ অসম যক্ষ্মা কৰ্মচাৰী সভাপতি হিচাপে মই চৰকাৰক আহ্বান কৰিছো, জুন মাহৰ ভিতৰত যদি আমাক ভাল খবৰ নিদিয়া তেতিয়াহ'লে জুলাই মাহৰ পৰা আমি কাৰ্যসূচী আৰম্ভ কৰিম, বিভিন্ন ধৰণৰ আমি প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰিম। গতিকে চৰকাৰক উনুকিয়াই দিছো, যিমান পাৰে জুন মাহৰ ভিতৰত আমাক সুখবৰ এটা দিয়াৰ ব্যৱস্থা কৰিব লাগে। এতিয়া 1998 চনৰ পৰা সংশোধিত যক্ষ্মা নিয়ন্ত্ৰণ আঁচনিৰ অধীনত আমি কাম কৰি আহিছো আৰু তেতিয়াৰ পৰা আমি একেবাৰে খুব কম দৰমহাৰে, একদম নিম্নতম দৰমহাৰে, যিটো দৰমহাৰ আমি বৰ্তমান নিজক চলোৱাৰ, পৰিয়াল পোহপাল দিয়াৰ ক্ষেত্ৰত আমি অসুবিধাত পৰিছো। আৰু আজিৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী, কৰ্মদক্ষ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দিনতে, তেখেতে বিগত চৰকাৰৰ দিনত স্বাস্থ্যমন্ত্ৰী হৈ থাকোঁতেই তেখেতে যি আমাৰ ফাইলত চহী কৰিছিল, সেই ফাইল টেবুলে টেবুলে ঘূৰি বিভিন্ন কাৰণত, বিভিন্ন অজুহাতত সেই ফাইল আজিও স্তব্ধ হৈ কোনোবা কোণত ৰখি হৈছে। আমাৰ চাকৰি নিয়মীয়াকৰণৰ তেখেতে যি আমাক আশ্বাস দিছিল, সেই কাম এতিয়াও হৈ নুঠিল। আৰু তেখেতে তাৰ লগতে আমাক আশ্বাস দিছিল যে নিয়মীয়াকৰণ নহ'লেও সপ্তম দৰমহা আয়োগৰ সমানে সমহাৰত আপোনালোকক আমি যি দৰমহাৰ সুবিধা, সেই দৰমহাৰ সুবিধা আমি কৰি দিম। আমি আজি প্ৰায় 22 বছৰ হ'ল, প্ৰায় 22 বছৰ হ'ল। এই 22 বছৰ কাল আমি তেখেতৰ আশ্বাসতে আমি নিমাতে কাম কৰি গৈছিলোঁ। আমি কোনো ধৰণৰ আজিলৈকে অভিযোগ তেখেতলোকৰ আমি ৰাজপথলৈ ওলোৱা নাছিলোঁ। আমি এতিয়া ভাগৰি গৈছোঁ। আমি যিহেতু আমাৰ পৰিয়াল পোহপাল দিব পৰা নাই, নিজৰ পেট আমি পোহপাল দিব পৰা নাই, আমি নিজকে চলাব পৰা নাই, গতিকে আমি ভাগি পৰিছোঁ। আমি আজিৰ এই মঞ্চৰ পৰাই সন্মানীয় মুখ্যমন্ত্ৰী, কৰ্মদক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ, আমি তেখেতক আহ্বান জনাইছোঁ যে আমাৰ যি চাকৰি, সেই চাকৰি নিয়মীয়া কৰক, নতুবা আমাক অন্য ৰাজ্যৰ দৰে যি ধৰণে আমাক সমাহৰ বহু উচ্চ হাৰত তেখেতলোকক দৰমহা দি আহিছে, সেই হাৰত আমাক দৰমহা দিয়ক, নহ'লে আমি আপোনাৰ কথা নামানি আমি ৰাজপথলৈ ওলাবলৈ বাধ্য হ'ম। গতিকে এয়া আপোনাক আহ্বান জনালোঁ, আমাৰ কথা বুজক, আপুনি আমাক আন্দোলন কৰিবলৈ বাধ্য নকৰাব। ধন্যবাদ।